উপস্থিত দৰ্শকক স্বাগতম জনাই আজি মই উপস্থিত আছো সেই যোৰহাট জিলাৰ টিয়কত আৰু টিয়কৰ এখন বিশেষ বাগান গায়নগাঁৱৰ বাগানত উপস্থিত আছো। এই গায়নগাঁৱৰ বাগানত উপস্থিত হৈ এটা কথা মই আপোনালোকক জনাবলৈ বিচাৰিছো যে বাগান কৰ্তৃপক্ষই যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে সেই ক্ষুদ্ৰ চাহ খেতিয়কসকলক কিন্তু মাধমাৰ পেলোৱা দেখা পোৱা গৈছে, কিয়নো যিহেতু কেঁচা পাতৰ মূল্য এই 2-3 মাহ ধৰি কেঁচা পাতৰ মূল্য কিন্তু যথেষ্ট পৰিমাণে নিম্নগামী হোৱা দেখিবলৈ পোৱা গৈছে। 19 টকা পৰ্যন্ত যি কেঁচা পাতৰ মূল্য কমি আহিছে, তাক লৈ এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কসকল যথেষ্ট পৰিমাণে চিন্তিত হৈ পৰিছে। আৰু এই মুহূৰ্তত মোৰ লগত এগৰাকী বিশেষ ব্যক্তি আছে, ক্ষুদ্ৰ চাহ খেতিয়ক আছে, তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। তেখেতৰ পৰা কিছু কথা জানিম যে যিটো মূল্য বৰ্তমান দিছে যে 19 টকা পৰ্যন্ত হৈছে, এই 19 টকা পৰ্যন্তক লৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? আমাৰ এই 19 টকা যে দিছে এইটো কষ্ট অফ প্ৰডাকশ্যনো আমাৰ হোৱা নাই, কাৰণ এটা কথা ঠিক যে লেবাৰৰ মূল্য বাঢ়ি গৈছে, পেষ্টিচাইড আৰু ফাৰ্টিলাইজাৰৰ দাম বাঢ়ি গৈছে। এইখিনি বাঢ়ি যোৱাৰ পিছত আমাৰ বিশেষভাৱে এইবাৰ যিটো ছিজন, এই ছিজনটোত আমাৰ বৰষুণৰ পৰিমাণ কমি গৈছে। গতিকে সেইফালৰ পৰা আমাৰ এতিয়া এই বছৰটোত ক্ষুদ্ৰ চাহ খেতিয়কসকল একদম সম্পূৰ্ণ লোকচানত চলি আছে। গতিকে এই ৰেটৰ যিটো ৰেটৰ কথা সুধিছা, সেই ৰেটটো আচলতে প্ৰকৃততে আমাৰ চাহ বৰ্ডে বা জিলা প্ৰশাসনে নিৰ্ধাৰণ নকৰে। এইটো এই যিসকলৰ মানে হেৰি আছে, ফেক্টৰী আছে, ফেক্টৰী মালিকসকলেহে এই ৰেটটো নিৰ্ধাৰণ কৰে। গতিকে এটা কথা ঠিক, আমি অনাগত দিনত যে এটা বিপদৰ সন্মুখীন যে হ'মগৈ সেইটো একেবাৰে সম্পূৰ্ণ 100% নিশ্চিত। গতিকে আমি বিশেষভাৱে জিলা প্ৰশাসনক আমি আয়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ যে আপোনালোকে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ব্ৰডলিফ ফেক্টৰীবিলাকৰ মালিকৰ লগত আপোনালোকে এটা বুজাবুজি কৰক যে তেওঁলোকে এই বৰ্তমান সময়ত 18 টকা, যিটো ছিজন বৰপকত 18 টকা 19 টকা চাহপাতৰ দাম দিছে, যিটো একদম সম্পূৰ্ণ আমাৰ লোকচানত চলি আছে। গতিকে অন্ততঃ 25 টকাৰ যিটো ৰেট, সেই 25 টকা যদি নিৰ্ধাৰণ কৰে নিশ্চয় ক্ষুদ্ৰ চাহ খেতিয়কসকল উপকৃত হ'ব। গতিকে এই ক্ষেত্ৰত মই বিশেষভাৱে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে আপুনি আয়ুক্তসকললৈ নিৰ্দেশনা প্ৰেৰণ কৰক, যাতে তেওঁলোকে এই কথাটো অলপ গুৰুত্ব দি, আৰু তেওঁলোকে গুৰুত্ব নিদিয়াকৈ যিকোনো কাম এটা কৰি থকা নিচিনা আমাৰ অনুমান হৈছে। কাৰণ আমাৰ যোৰহাট জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই সিদিনা সভাপতি, সম্পাদক, উপসভাপতি প্ৰমুখ্যে ভালেকেইজন বিষয়ববীয়াই তেখেতক এই ক্ষেত্ৰত স্মাৰকপত্ৰ প্ৰদান কৰিছে আৰু তেখেতে নিশ্চিতি দিছিলে। ক'তা আজি নিশ্চিতি দি আৰু 10-12 দিন হৈ গ'ল, কিন্তু সেই একেটা ৰেটকে বৰ্তমান দি আছে। গতিকে এনেকৈ যদি ৰেট দিয়ে নিশ্চয় অনাগত দিনত 15 টকা কৰিব। তেওঁলোকৰ যিটো ইচ্ছা, তেওঁলোকৰ ইচ্ছামতেই প্ৰতিটো কথা কৰিবলৈ গৈছে। বিগত বছৰসমূহতো আমি দেখি আছোঁ যে এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মূল্যৰ ক্ষেত্ৰত তেওঁলোকে মানে নিম্নগামী কৰি আনে আৰু শেষত গৈ এটা মানে এনেকুৱা ৰেট দিয়ে যিটো ৰেটত চাহপাত ছিঙি পেলাই দিবলগীয়া এটা অৱস্থা হয়। গতিকে এই ক্ষেত্ৰত আমি পুনৰ মুখ্যমন্ত্ৰীক আমি এই বিষয়টো দৃষ্টিগোচৰ কৰিলোঁ। এজেণ্টসকলক কিছুমান অভিযোগ শুনিছোঁ যে এজেণ্টসকলে এই পাতৰ মূল্য কমাই দিছে, প্ৰকৃততে এইটো সত্য ঘটনা নেকি? এইটো প্ৰকৃততে কিছু ক্ষেত্ৰত সত্য, কাৰণ এজেণ্টসকলেও ব্যক্তিসকলক কিছু লেবাৰক লৈ লয় আৰু তেওঁলোকৰো মানে যথেষ্টখিনি খৰচ থাকে। গতিকে সেই ক্ষেত্ৰত প্ৰায় এজেণ্টবিলাকে তেনেকুৱা 2 নম্বৰ হেৰি নকৰে, কিন্তু কিছু এজেণ্টে যে কৰে সেই কথাটো নিশ্চিত। এতিয়া আমি পাত দিছোঁ, প্ৰথম বছৰততো আমাৰ পাতৰ ৰেটেই লিখে, কেইটকাটো দিয়া হ'ল কি কথা, সেই তেনেকুৱা ধৰণেও বহুত এজেণ্ট আছে। গতিকে এজেণ্টৰ যে মুনাফাটো ব্ৰডলিফ ফেক্টৰীৰ লগত যে তেওঁলোকৰ এটা যে সুসম্পৰ্ক আছে, সেই কথাটো সেই তাৰ পৰা সকলক মই জনাবলৈ বিচাৰিছোঁ যে যিসকল এতিয়া বৰ্তমান ক্ষুদ্ৰ চাহ খেতিয়ক আছে, ক্ষুদ্ৰ চাহ খেতিয়কসকলক যেন সঁচাকৈ মাধমাৰ সোধাইছে বাগান কৰ্তৃপক্ষই বা ফেক্টৰী কৰ্তৃপক্ষই, কিয়নো যিটো নিৰ্ধাৰিত মূল্য আছিল সেই নিৰ্ধাৰিত মূল্যতকৈ বহুত তলত মানে কেঁচা চাহপাতৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে। আৰু যিহেতু আমি শ্লোগান দি থাকোঁ যে পথাৰ আমাৰ বজাৰ আমাৰ, আৰু এই শ্লোগানটো লৈ কিন্তু বৰ্তমান নৱপ্ৰজন্মৰ পৰা আদি কৰি বহুতে কিন্তু ক্ষুদ্ৰ চাহ খেতি কৰিবলৈ আৰম্ভ কৰিছে, বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্যৰ পৰা আৰম্ভ কৰি বিভিন্ন খেতি বাতি কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু সেই সময়তে কিন্তু ক্ষুদ্ৰ চাহ খেতিয়কসকলক সঁচাকৈ কিন্তু মাধমাৰ দিয়া দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত আৰু এগৰাকী আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আছে, তেখেতৰ পৰা কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম। যিহেতু কেঁচা চাহপাতৰ মূল্য যথেষ্ট নিম্নগামী হৈছে, এই ক্ষেত্ৰত মূল্য নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত কিছু বিফলতা আহি পৰিছে চৰকাৰখনে, এই ক্ষেত্ৰত আপুনি কি ক'ব? ক্ষুদ্ৰ চাহ খেতিয়কসকলক প্ৰকৃততে চৰকাৰখনে মাধমাৰ মৰাৰ নিচিনা হৈছে আমি উপলব্ধি কৰিছোঁ। গতিকে আমি খেতিয়কসকলে যিমান কষ্টৰ বিনিময়ত আমি ক্ষুদ্ৰ চাহপাতখিনি তুলি, ক্ষুদ্ৰ খেতিয়কসকলে চাহপাত তুলি এজেণ্টক দিয়া হয়, তাৰ আমি প্ৰকৃত মূল্যৰ পৰা বঞ্চিত হৈছোঁ। গতিকে এই ক্ষেত্ৰত আমি
চৰকাৰক আহ্বান জনাইছোঁ যে এটা নিৰ্দিষ্ট মূল্য যদি নিৰ্ধাৰণ কৰি নিদিয়ে দিছে আমাক খেতিয়কসকলক একেবাৰে মাথা মাৰিছে, তাৰ পৰা আমি উচিত মূল্যৰ পৰা আমি বঞ্চিত হৈছোঁ। গতিকে এইদৰে যদি সদায় নিম্নগামত যদি তেখেতসকলে চাহপাতৰ মূল্য নিৰ্ধাৰণ কৰি ৰাখে, তেতিয়াহ'লে পৰৱৰ্তী সময়ত বা অদূৰ ভৱিষ্যতলৈ এই ক্ষুদ্ৰ চাহ খেতিয়কসকলে তেখেতসকলে যিটোৱে স্বাৱলম্বিতা জীৱন আৰম্ভ কৰিছে, গতিকে সেই স্বাৱলম্বিতা জীৱনৰ পৰা তেখেতসকল বিফল হ'ব বুলি আমি অনুভৱ কৰিছোঁ। 91তেই এই ক্ষুদ্ৰ চাহ খেতিয়ক হিচাপে মই নিজে প্ৰতিষ্ঠিত হৈ মোৰ জৰিয়তে আমাৰ এই অঞ্চলটোৰ সকলো ক্ষুদ্ৰ চাহ খেতিয়ক বৰ্তমান যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে, এই গোটেই চাহ খেতিয়কসকলক মই পথ প্ৰদৰ্শক হিচাপে ক'ব পাৰোঁ। গতিকে এইসকল ক্ষুদ্ৰ চাহ খেতিয়ক আগত যেনেধৰণে তেখেতসকলে অৰ্থৰ বিনিময়ত অৰ্থৰ যেনেকৈ ধৰণৰ নাটনি হৈছিলে, এতিয়া এই ক্ষুদ্ৰ চাহ খেতিয়কসকলে এই ক্ষুদ্ৰ চাহ খেতি কৰিবলৈ লোৱাৰ পৰা তেখেতসকলে স্বাৱলম্বিতাৰ দিশত আগবাঢ়ি গৈছে। গতিকে এই ক্ষেত্ৰত যদি একেবাৰে বছৰি বছৰি যদি চাহ খেতিয়কসকলক চৰকাৰে এটা নিৰ্দিষ্ট দাম বান্ধি নিদিয়ে, তেতিয়াহ'লে চাহৰ উচিত মূল্য নাপায়, তেতিয়াহ'লে ক্ষুদ্ৰ চাহ খেতিয়কসকলে চাহ খেতি কৰিহে যাব পাৰিব, তাৰ পৰা কোনো লাভৱান হ'ব নোৱাৰে। গতিকে মই আশা কৰিছোঁ বৰ্তমান চৰকাৰে এটা উচিত মূল্য নিৰ্ধাৰণ কৰি যদি ক্ষুদ্ৰ চাহ খেতিয়কসকলক কৰি দিয়ে, তেতিয়াহ'লে চাহ খেতিয়কসকল উপকৃত হ'ব আৰু চাহ খেতিয়কসকলৰ পৰা চৰকাৰৰ ৰাজভঁৰাললৈ যিটো এটা খুব কম পৰিমাণৰ কৰ সংগ্ৰহৰ ব্যৱস্থা কৰিছে, সেই কৰ সংগ্ৰহৰ ব্যৱস্থাটো অটুট থাকিব বুলি মই অনুভৱ কৰিছোঁ। হয়, এয়া আছিল এগৰাকী জ্যেষ্ঠ ক্ষুদ্ৰ চাহ খেতিয়ক। তেখেতেও মন্তব্য কৰিছে যে চৰকাৰে এটা নিৰ্ধাৰিত মূল্য দিয়ক আৰু যি নিৰ্ধাৰিত মূল্যৰ জৰিয়তে স্বাৱলম্বিতা পথ বাছি ল'ব আৰু স্বাৱলম্বিতা পথ বাছি লৈ এনেদৰে যি আমাৰ ক্ষুদ্ৰ চাহ খেতি, এই ক্ষুদ্ৰ চাহ খেতি যি আমাৰ অৰ্থনীতি, সেই অৰ্থনীতি স্বাৱলম্বী হৈ থাকিব। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়, এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে, এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়, তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব, বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।